Hello everyone, welcome to Aspire Assam YouTube channel আপোনালোক সকলোকে স্বাগতম জনাইছো। In this video আমি এইটো ভিডিওত কি কৰিম আসাম জিওগ্ৰাফিৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ আমি MCQ থ্ৰু দি সলভ কৰিবলৈ ট্ৰাই কৰিম ওকে আৰু এই যেটো ভিডিও আছে এই ভিডিওটো অসম গভৰ্ণমেণ্টৰ আন্ডাৰত যিমানবিলাক এক্সাম আছে এই এক্সাম বিলাকত আপোনাৰ ইম্পৰ্টেন্ট হ'ব ওকে ঠিক আছে সো we can start now. So আগবাঢ়িছো ফাৰ্স্ট কোৱেশ্চনটো লৈকে ওকে so ইয়াতে কৈছে যে which of the following is associated with বৰদৈচিলা in Assam তো বৰদৈচিলা তলৰ কোনটোৰ লগত জড়িত হৈ আছে এনেকৈ সুধিছে কোৱেশ্চনটো ঠিক আছে তো আপোনালোকে জানে যে বৰদৈচিলা হৈছে অসমত বহাগ বিহুৰ আগমুহূৰ্তত যে আমাৰ এক ধুমুহা বতাহ আহে এই ধুমুহা বতাহটো কি বুলি কয় বৰদৈচিলা বুলি কয় ঠিক আছে তো অলমোস্ট এপ্ৰিল মানত আহে এপ্ৰিল মে এইখিনি সময়খিনিত এই বতাহজাক বলে আৰু ইয়াকে কি বুলি কয় বৰদৈচিলা বুলি কয় তো ইয়াতে আপোনালোকে অপচনত দেখা পাব যে কিছুমান ৱৰ্ড দিয়া আছে ফাৰ্ষ্ট দিয়া আছে মনসুন সিজন তাৰপিছত কৈছে প্ৰি মনসুন তাৰপিছত কৈছে ৰিট্ৰিটিং মনসুন তাৰপিছত কৈছে উইন্টাৰ সিজন এনেকৈ কৈছে তো এই আমি ফাৰ্ষ্ট আমি চাই লওঁ এই মনসুন নো কি মৌচুমী বতাহ নো কি ঠিক আছে তো চাই লৈছো আমি মৌচুমী বতাহ নো কি ওকে So ইয়াতে দেখা পাইছে আপোনালোকে লিখা আছে যে মনসুন সিজনেল ৰিভাৰ্সেল অফ উইন্ড মানে আপোনাৰ ঋতুৱে মানে সময়ে যে আপোনাৰ বতাহ যে আপোনাৰ বতাহৰ যে ডাইৰেকশনটো চেঞ্জ হয় হেতুকে কি কয় মৌচুমী বুলি কয় মনসুন বুলি কয় ঠিক আছে আৰু ইয়াতে প্ৰি মনসুন লিখা আছে প্ৰি মনসুন কেতিয়া হয় আপোনালোক মই এতিয়া কলো এপ্ৰিল আৰু মে মাহত আপোনাৰ কি হয় প্ৰি মনসুনটো হয় ঠিক আছে মানে প্ৰাক মৌচুমী ওকে তো এতিয়া চাব আপোনালোকে যে অসমত যে ভাৰতত যে মৌচুমী বতাহ বলে এই মৌচুমী বতাহ দুই ধৰণৰ ওকে তো ফাৰ্স্ট ওয়ান ইজ সাউথ ওয়েস্ট মনসুন আৰু সেকেন্ড ওয়ান ইজ নৰ্থ ইষ্ট মনসুন মানে দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু এটা হৈছে উত্তৰ পূব মৌচুমী বতাহ ঠিক আছে তো আমি এটা চাই লৈছো এই দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু উত্তৰ পূব মৌচুমী বতাহ নো কি ওকে চাব এতিয়া আপোনালোকে তো কি হয় আপোনালোকৰ যেতিয়া লাহে লাহে ঠাণ্ডা দিনৰ পৰা গৰম দিনলৈকে মানে সময়বোৰ আগবাঢ়ে তেতিয়া কি হয় সূৰ্যৰ ৰশ্মি আপোনাৰ উত্তৰ গোলাৰ্ধত মানে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত কি হয় ডাইৰেক্টলি পৰে ঠিক আছে তো আপোনালোকে গম পাব যে ভাৰতখন ক'ত আছে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আছে উত্তৰ গোলাৰ্ধত আছে ঠিক আছে ভাৰতত একদম তলৰ ফালেদি কি কৈছে একদম তলেদি কি কৈছে ৰেখা আছে পিকপ ৰেখাডাল গৈছে ওকে সো ইয়াতে চাব আপোনালোকে এখন ভাৰত এইখিনি জায়গাত আছে আপোনাৰ টিবেটিয়ান মালভূমি ঠিক আছে টিবেটিয়ান প্লেটু ওকে তো গৰম দিনত আপোনাৰ সূৰ্যৰ ৰশ্মি এই টিবেটিয়ান প্লেটু আছে এই টিবেটিয়ান মালভূমি ইয়াতে কি হয় ডাইৰেক্টলি পৰে সূৰ্যৰ ৰশ্মি যেতিয়া সানশাইন ইয়াত ডাইৰেক্টলি পৰে এইখিনি জায়গা কি হয় হিট হয় ঠিক আছে হিট হোৱাৰ ফলত আপোনালোকে জানে যে কোনবা এটা জায়গা যদি হিট হয় টেম্পাৰেচাৰ যদি বাঢ়ে তাত কি হয় প্ৰেছাৰটো সদায় কি হয় কমি যায় ঠিক আছে প্ৰেছাৰটো কি হয় কমি যায় ঠিক আছে ফাৰ্স্ট আপোনালোকে গম পালে টেম্পাৰেচাৰ বাঢ়িলে প্ৰেছাৰটো কমি যায় আৰু যেহেতু তলৰ ফালে মানে ভাৰত মহাসাগৰৰ সেইখিনি অঞ্চলত কি হয় আপোনালোকৰ এইখিনি সময়ত ঠাণ্ডা হৈ থাকে তো ঠাণ্ডা হৈ থকাৰ কাৰণে আপোনালোকে জানে যে ঠাণ্ডা য'ত হয় তাত প্ৰেছাৰটো কি হয় প্ৰেছাৰটো বাঢ়ি থাকে তো ইয়াত প্ৰেছাৰ বেছি এইখিনি জায়গাত প্ৰেছাৰ কম তো ইয়াৰ পৰা ইয়ালৈকে কি হ'ব বতাহজাক বলিব ঠিক আছে মানে দক্ষিণৰ পৰা উত্তৰলৈকে বলে ঠিক আছে উত্তৰলৈকে বলিব ট্ৰাই কৰে কিন্তু যেহেতু পৃথিৱীখন ঘূৰি আছে ৰোটেট হৈ আছে সেইকাৰণে ঘূৰি থকাৰ কাৰণে দক্ষিণৰ পৰা উত্তৰলৈকে নহয় পেলাই এইটো অলপমান বেকা হৈ যায় ঠিক আছে বেকা হৈ পেলাই কেনেকৈ হয় আপোনাৰ সাউথৰ পৰা ইষ্টলৈকে মানে এনেকৈ যায় বতাহজাক ঠিক আছে এনেকৈ যায় ঠিক আছে তো সেইকাৰণে এই বতাহজাকক কি বুলি কয় সাউথ ওয়েস্ট মনসুন দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু এই বতাহজাকৰ কাৰণে অসমত কি হয় যোনখিনি প্ৰাক মৌচুমী সময় প্ৰি মনসুন সময় সেইখিনি সময়ত আপোনাৰ বৰষুণ হৈ যায় ওকে তো এইটো হৈছে আপোনাৰ সাউথ ওয়েস্ট মনসুন ইন ইণ্ডিয়া আৰু এইটো প্ৰাইমেৰিলি ক'ত হয় আমাৰ যোনখিনি ৱেষ্ট বেংগলৰ এৰিয়া আছে বা উৰিষ্যা অসম এইখিনি এৰিয়াত কি হয় প্ৰচুৰ পৰিমাণে বৰষুণ দি যায় ঠিক আছে এইখিনি বুজি পালে আপোনালোকে নেক্সট আগবাঢ়িছোঁ আমি এইটো নৰ্থ ইষ্ট মনসুনটো কি সো আপোনাৰ যেতিয়া লেট সামাৰ হয় মানে গৰম দিন যেতিয়া অলমোষ্ট শেষ হ'ব তেতিয়া কি হয় আপোনাৰ যোনটা এই অলপ আগতে যেনেকৈ ইয়াতে ক'লোঁ টিবেটিয়ান ৰিজনখিনিত গৰম হয় তাৰপিছত লাহে লাহে গৰম দিন শেষ হোৱাৰ পিছত ইয়াৰ তলৰ ফাললৈকে গৰম হ'ব ট্ৰাই কৰে সেইটো মই যেতিয়া ফিজিকেল জিঅ'গ্ৰাফি আপোনালোকক ক্লাছ কৰিম তেতিয়া আপোনালোক ভালকৈ মই এইটো বুজাই দিম কিয় এইটো মানে অগা পিছা এনেকৈ কৰি থাকে ঠিক আছে ITCZ বুলি এটা কনচেপ্ট আছে এই আমি কনচেপ্টটো আমি চাই ল'ম ITCZ বুলি এটা কনচেপ্টটো চাই ল'ম ওকে সো এতিয়া আমি এইখিনিক চাই লৈছোঁ সো যেতিয়া লেট সামাৰত আপোনাৰ গৰম দিন শেষ হোৱাৰ সময়খিনিত তাত কি হয় তলৰ ফালে যেতিয়া গৰম হয় তেতিয়া এইখিনি জায়গা প্ৰেছাৰটো কমি যাব
ঠিক আছে আৰু ইফালে কি হয় নৰ্দাৰ্ণ এৰিয়াত কি হয় আপোনাৰ প্ৰেছাৰটো বাঢ়ি থাকে ওকে তো এতিয়া বতাহটো যেতিয়া বলিব লাগিছিল নৰ্থৰ পৰা চাউথলৈকে কিন্তু পৃথিৱীখনটো ঘূৰি আছে ঘূৰি থকাৰ কাৰণে কি হয় আপোনাৰ ডিৰেকশ্যনটো কি হয় নৰ্থৰ পৰা ইষ্টলৈকে গুচি যায় ঠিক আছে নৰ্থৰ পৰা ইষ্টলৈকে গুচি আহে এনেকৈ ইষ্টলৈ গুচি আহে এনেকৈ গুচি আহে তো এইটো কি হয় এইটোৰ কাৰণে আপোনাৰ আমাৰ যোনখিনি তামিলনাডুৰ যোনখিনি কোষ্টেল এৰিয়া এইখিনি এৰিয়াত আপোনাৰ কি হয় প্ৰচুৰ পৰিমাণে সেইখিনি সময়ত বৰষুণ হয় ওকে তো এইটো যোনটো মনচুন আছে নৰ্থ ইষ্ট মনচুন এইটোৱে অসমত বৰষুণ নপৰে ঠিক আছে তো অসমৰ লগত ৰিলেটেড যদি মৌচুমী বতাহ সোধে সেইটো আপোনালোকে ক'ব লাগিব সাউথ ইষ্ট মনচুন অৰ দক্ষিণ পশ্চিম মৌচুমী বতাহ ঠিক আছে তো আগবাঢ়িছে নেক্সট কুৱেশ্যনলৈকে চ' এই কুৱেশ্যনটোত আপোনালোকে দেখিছে যে ইয়াতে কৈছে যে হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হায়েষ্ট নাম্বাৰ অফ টি গাৰ্ডেনছ ঠিক আছে ইয়াতে কৈছে যে অসমৰ কোনখন জিলাত চবতকৈ বেছি কি আছে চাহ বাগিচা আছে তো আপোনালোকে জানে যে অসমখনত প্ৰচুৰ পৰিমাণে চাহ পোৱা যায় চ' তাৰ আগতে আমি চাহৰ বিষয়ে অলপমান কথা জানি লৈছোঁ অসমৰ চাহৰ কথা আমি অলপমান জানি লৈছোঁ ঠিক আছে তো অসমৰ যোনটো চাহ এই চাহটো অসম চাহ এইটো বৈজ্ঞানিক ভাষা হৈছে চাইণ্টিফিক নাম হৈছে কেমেলিয়া চিনেনচিছ আছামিকা ঠিক আছে কেমেলিয়া চিনেনচিছ আছামিকা এইটো হৈছে অসমৰ চাহৰ বৈজ্ঞানিক নাম দ্য চাইণ্টিফিক নেম অফ আছাম টি কেমেলিয়া চিনেনচিছ আছামিকা এইটো যিটো চীন দেশত চাহ পোৱা যায় তাৰে এটা কি হয় মানে আপুনি অংশ বুলি ক'ব পাৰে ভাগ বুলি ক'ব পাৰে ওকে সেইটো যোনটো চীন দেশত চাহ পোৱা যায় সেইটো কয় কেমেলিয়া চিনেনচিছ আৰু অসমত পোৱাটো কেমেলিয়া চিনেনচিছ আছামিকা ওকে তাৰপিছত যদি মই ক'ব যাওঁ চাহৰ কথা তেতিয়া চাহ অসমত পোনপ্ৰথমবাৰৰ বাবে আৱিষ্কাৰ হৈছিল 1823 কোনে আৱিষ্কাৰ কৰিছিলে এজন ব্ৰিটিছ অফিচিয়েল আছিলে ব্ৰিটিছ এজন চাহাব আছিলে তেওঁৰ নাম আছিলে ৰবাৰ্ট ব্ৰুচ তো ৰবাৰ্ট ব্ৰুচে চিংফৌ ট্ৰাইব যোনটো আছে আমাৰ চিংফৌ জনগোষ্ঠী এই চিংফৌ জনগোষ্ঠীটোৰ পৰা এই যোনটো 1823 চনত ৰবাৰ্ট ব্ৰুচে চাহৰ কথা গম পাইছিলে ওকে এইটো হৈছিলে ফাৰ্ষ্ট তাৰপিছত তেখেতে পিছলৈকে মুনিৰাম দেৱানৰ লগত লগ লাগি বাণিজ্যিকভাৱে কমাৰ্চিয়েলি টি প্ৰডাকশ্যনটো কৰিছিলে ওকে তো তাৰপিছত আগবাঢ়িছোঁ আকৌ মই যদি চাহৰ কথা ক'ব যাওঁ টি বৰ্ড এখন আছে ভাৰতত টি বৰ্ড অফ ইণ্ডিয়া মানে অসম ভাৰতত চাহৰ বেপাৰৰ লগত চাহৰ মানে আপোনাৰ ট্ৰেডৰ লগত যিমানখিনি কথা আছে আনুষংগিক কথা সেইখিনি চাই টি বৰ্ড অফ ইণ্ডিয়া এই টি বৰ্ড অফ ইণ্ডিয়াৰ আপোনাৰ হেডকোৱাৰ্টাৰটো ক'ত আছে হেডকোৱাৰ্টাৰ আছে আপোনাৰ কলকাতাত ঠিক আছে এইটো আপোনালোকে মনত ৰাখিব তাৰপিছত ইয়াতে দিয়া আছে যে শোণিতপুৰ ডিষ্ট্ৰিক্ট তাৰপিছত শিৱসাগৰ ডিষ্ট্ৰিক্ট দৰং ডিষ্ট্ৰিক্ট ডিব্ৰুগড় ডিষ্ট্ৰিক্ট এই গোটেইকেইখন ডিষ্ট্ৰিক্টতে কি পোৱা যায় চাহ পোৱা যায় তথাপি আপোনাৰ ডিব্ৰুগড় জিলাখন যে আছে এই ডিব্ৰুগড় জিলাখনত অসমত চবতকৈ বেছি কি হয় চাহ বাগিচা আছে আৰু অলমষ্ট 177খন চাহ বাগিচা এই ডিব্ৰুগড় জিলাত পোৱা যায় অ'কে এইখিনি কথা মনত ৰাখিব তাৰপিছত নেক্সট স্লাইডত আমি চাই লৈছোঁ চ' ইয়াতে কৈছে চাব যে ডিব্ৰুগড়ক কোৱা হয় দ্য টি চিটি অফ আছাম বুলি ঠিক আছে কিয়নো ইয়াত সকলোতকৈ বেছি কি হয় চাহ পোৱা যায় তাৰপিছত টি চিটি অফ আছাম বুলি ক'লে আমি গম পালোঁ ডিব্ৰুগড় কিন্তু টি চিটি অফ ইণ্ডিয়া বুলি ক'লে আমি লিখিব লাগিব কি এইটো দাৰ্জিলিং লিখিব লাগিব অ'কে তাৰপিছত আছে যোৰহাটক কোৱা হয় অসমত কি টি কেপিটেল অফ আছাম কিয় টি কেপিটেল বুলি কোৱা হয় ইয়াতেই আছে আপোনাৰ অসমত চাহ গৱেষণা কেন্দ্ৰ টোকলাই চাহ গৱেষণা কেন্দ্ৰ টি ৰিচাৰ্চ চেণ্টাৰটো ক'ত আছে আপোনাৰ যোৰহাটত থকাৰ কাৰণে এই যোৰহাটক আমাক কি কয় টি কেপিটেল অফ আছাম বুলিও কোৱা হয় অ'কে তো যিখিনি এডিশ্যনেল ইনফৰ্মেশ্যন আছে আপোনালোকে সেইখিনি নোট ডাউন কৰি যাব চ' আমি থাৰ্ড কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ চ' এই কুৱেশ্যনটোত কোৱা আছে যে হুইচ অফ দ্য ফলোয়িং প্ৰটেক্টেড এৰিয়াজ ইন আছাম ইজ ন'ন ফৰ গল্ডেন লাংগুৰ তো কৈছে যে তলৰ কোনখন প্ৰটেক্টেড এৰিয়াজ কি হয় আপোনাৰ সোণালী বান্দৰৰ কাৰণে জনাজাত অ'কে সেইটো কৰিছে তো ইয়াতে দিয়া আছে যে নামেৰি নেশ্যনেল পাৰ্ক তাৰপিছত পবিতৰা ৱাইল্ড লাইফ চেংচুৱাৰী গৰমপানী ৱাইল্ড লাইফ চেংচুৱাৰী আৰু চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৱাৰী মানে সুধিছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান পবিতৰা অভয়াৰণ্য এনেকৈ সুধিছে আপোনাক চাৰিটা অপশ্যন দিয়া আছে চাব আপোনালোকে যদি গল্ডেন লাংগুৰ মানে সোণালী বান্দৰৰ কথা চাব তেতিয়া আপোনালোকে গম পাব যে সোণালী বান্দৰটো অসমত পোৱা এটা এণ্ডেঞ্জাৰ্ড স্পেচিছ অ'কে আৰু এইটো অসমৰ ৱেষ্টাৰ্ণ পাৰ্টত পোৱা যায় ৱেষ্টাৰ্ণ পাৰ্ট কিন্তু এই তিনিখন যে দিয়া আছে ওপৰত নামেৰি হওক বা আপোনাৰ গৰমপানী আৰু পবিতৰা এই গোটেইকেইখন আপোনাৰ ইষ্টাৰ্ণ পাৰ্টত আছে নামেৰি আছে শোণিতপুৰ ডিষ্ট্ৰিক্টত পবিতৰা আছে মৰিগাঁও ডিষ্ট্ৰিক্টত
আৰু যোনখন গৰম পানী আছে এইটো হৈছে আপোনাৰ কাৰ্বি আংলং আৰু গোলাঘাটৰ অঞ্চলখিনিত অ'কে কিন্তু এই যোনখন চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰী আছে চক্ৰশিলা আপোনাৰ অভয়াৰণ্য এইখন আছে আপোনাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত চ' সেইকাৰণে দ্য আনচাৰ উইল বি হোৱাট দ্য আনচাৰ উইল বি চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৱাৰী অ'কে চ' নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ আপোনালোকে দেখিছে ইয়াতে গল্ডেন লাংগুৰৰ ধুনীয়াকৈ দিয়া আছে আপোনালোকে কমেণ্ট বক্সত ধুনীয়াকৈ অসমৰ আটাইকেইখন নেশ্যনেল পাৰ্কৰ কথা আপোনালোকে লিখিব পাৰে অ'কে তাৰপিছত নেক্সট কুৱেশ্যনলৈকে আগবাঢ়িছোঁ মই তো এই নেক্সট কুৱেশ্যনত সুধিছে ৱেন ডিড কাজিৰঙা ইনস্ক্ৰাইবড এজ আ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট মানে কাজিৰঙা যিটো আপোনাৰ নেশ্যনেল পাৰ্ক আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইয়াক ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে কেতিয়া ঘোষণা কৰিছিলে তো আপোনালোকে জানে যে ইউনেস্কোৱে কি কৰে ইউনেস্কোৱে কিছুমান ইম্পৰ্টেণ্ট যোনবিলাক ছাইট যাৰ ইম্পৰ্টেণ্ট আছে যাৰ গুৰুত্ব আছে সেই গুৰুত্ব থকা কিছুমান ছাইটক কিছুমান জেগাক কি কৰে হেৰিটেজ ছাইট হিচাপে ডিক্লেয়াৰ কৰে অ'কে তো অসমত থকা মানস নেশ্যনেল পাৰ্ক আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক এই দুইখনকে ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰিছে আৰু ইউনেস্কোৱে যে আপোনালোকৰ এই যে ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে যে ঘোষণা কৰে ইয়াত আছে আপোনালোকৰ দুটা ধৰণ এটা হৈছে টেঞ্জিবল ছাইটছ আৰু এটা হৈছে ইনটেঞ্জিবল ছাইটছ টেঞ্জিবল মানে হৈছে আপোনালোকৰ চুব পৰা আৰু নন টেঞ্জিবল মানে বা ইনটেঞ্জিবল মানে হৈছে আপোনাৰ কি ইনটেঞ্জিবল মানে হৈছে আপোনাৰ চুব নোৱাৰা তো ইনটেঞ্জিবলৰ ভিতৰত কোনবিলাক আহিব সাপোজ আপোনালোকৰ যদি বিহুক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ বুলি ঘোষণা কৰে তেতিয়া আপোনাৰ বিহু হৈ যাব ইউনেস্কো ৱৰ্ল্ড হেৰিটেজৰ ইনটেঞ্জিবল আপোনাৰ হেৰিটেজৰ পাৰ্ট অ'কে আৰু আপোনাৰ যিহেতু কাজিৰঙা মানাস এইবিলাক আপোনাৰ চুব পাৰি মানে আপুনি এইবিলাক ফিজিকেল হয় তো এইবিলাকক আমি কি বুলি ক'ম আমি টেঞ্জিবল ছাইট বুলি ক'ম অ'কে তো এইটো আপোনাৰ ষ্ট্ৰেইট ফৰৱাৰ্ড এনচাৰ দিছ এনচাৰ উইল বি 1985 আপোনালোকে এইটো মনত ৰাখি থ'ব অ'কে ইয়াতে এডিশ্যনেল ইনফৰমেশ্যন মই দি দিছোঁ যে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট অসমত দুখনেই আছে সেই দুখন হৈছে কাজিৰঙা আৰু মানাস নেশ্যনেল পাৰ্ক ঠিক আছে আৰু ইয়াতে যদি সোধে যে ভাৰতৰ কোনকেইটা ছাইটক পোনপ্ৰথমবাৰৰ বাবে ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰিছিল সেইটো হৈছে আপোনাৰ অজন্তা কেভছ য'ত মহাৰাষ্ট্ৰত আছে ইলোৰা কেভছ এইটো মহাৰাষ্ট্ৰত আছে আগ্ৰা ফৰ্ট আৰু তাজমহল এই দুটা ক'ত আছে আপোনাৰ এইটো আছে আপোনাৰ উত্তৰ প্ৰদেশৰ আগ্ৰাত আছে অ'কে এইখিনি কথা আপোনালোকে মনত ৰাখিব আৰু এইটো হৈছিলে 1983 ঠিক আছে অ'কে আগবাঢ়িছোঁ নেক্সট স্লাইডলৈকে So, first number প্ৰশ্নটো কৈছে যে which of the following river doesn't originate in the hills of Arunachal অৰুণাচলৰ পাহাৰৰ তলৰ কোনখন নদী কি হয় আপোনাৰ অৰিজিনেট নহয় মানে আৰম্ভ নহয় এইটো সুধিছে তো আপোনালোকে ইয়াতে দেখিছে কিছুমান নদীৰ নাম লৈছে দিহিং কামেং তাৰপিছত দিবাং কলং ঠিক আছে এইকেইটা সুধিছে তো আপোনালোকে জানে যে দিহিং ৰিভাৰ কামেং ৰিভাৰ আৰু দিবাং ৰিভাৰ এইকেইটা আপোনালোকৰ ক'ত আছে এইকেইটা যদি মই অসমৰ মেপখন যদি ৰাফলি এনেকৈ ড্ৰ কৰোঁ তো এইকেইটা এনেকৈ আছে ঠিক আছে কামেংখন এনেকৈ আছে শোণিতপুৰ ডিষ্ট্ৰিক্টত কামেংখনকে অসমত কি বুলি কয় জীয়া ভৰলী অ'কে তো কামেং আছে শোণিতপুৰত বাকী ইয়াতে দিহিং আৰু দিবাংখনে কি হয় দিবাং সেইখনেই নদী যাৰ লগত লোহিত নদীটো লগ হৈ দিবাং আৰু লোহিত লগ হৈ যিটো আপোনাৰ অৰুণাচলৰ পৰা চিয়াং নদী আহিছে এই চিয়াং নদীটোৱে দিবাং আৰু আপোনাৰ সেইহৰ লগত লোহিতৰ লগত লগ লাগি অসমত ব্ৰহ্মপুত্ৰৰ নাম লয় ঠিক আছে ব্ৰহ্মপুত্ৰক অৰুণাচলত চিয়াং আৰু চীন দেশত ইয়াৰলং চাংপো বুলি কয় অ'কে সেইটো আপোনালোকে মনত ৰাখিব আৰু যদি আমি কলং ৰিভাৰৰ কথা ক'ব যাওঁ কলং ৰিভাৰ আছে আপোনাৰ এইখিনি জেগাত মানে আপোনাৰ নগাঁও মৰিগাঁও সেইখিনি জেগাত আছে আৰু এইখন আৰম্ভ হয় আপোনাৰ কাৰ্বি মালভূমিৰ সেইখিনিত তো কাৰ্বি মালভূমিৰ পৰা আহি যায় কাৰণে এইখিনিক কি কয় আপোনাৰ এইটো আপোনাৰ অৰুণাচলত অৰিজিনেট নহয় পেলাই ক'ত হয় কাৰ্বি মালভূমিত হয় আৰু আনচাৰ হ'ব আমাৰ কলং ৰিভাৰ অ'কে চ' আমি নেক্সট স্লাইডত চাই লৈছোঁ তো এইটো মই নেক্সট স্লাইডত দি দিছোঁ ডিষ্ট্ৰিক্ট কোনকেইখনত আছে নগাঁও মৰিগাঁও আৰু কামৰূপ কলং নদীটো আছে অ'কে আৰু এইটো অৰুণাচলত অৰিজিনেট নহয় নেক্সট কুৱেশ্যন তো হুইচ অফ দ্য ফলোয়িং জিঅ'গ্ৰাফিকেল লাইন্স পাছেছ থ্ৰু দ্য ষ্টেট অফ আছাম তো আপোনালোকে জানে যে পৃথিৱীৰ মেপখন যদি চাই আপোনালোকে তাত কিছুমান আপোনালোকে ইমেজিনেৰী লাইন দেখাব কাল্পনিক ৰেখা দেখা পাব এই কাল্পনিক ৰেখাবিলাকৰ ভিতৰত কিছুমান কাল্পনিক ৰেখা আছে যেনেকৈ ট্ৰপিক অফ কেঞ্চাৰ মানে কৰ্কট ৰেখা ইকুৱেটৰ বিষুৱ ৰেখা কেপ্ৰিকন মকৰ ৰেখা এইবিলাক কিছুমান আছে অ'কে তো আপোনালোকে যদি চাই তাত
দেখা পাব যে মেপখনত যদি আপোনালোকে চাই তাত 0 ডিগ্ৰী বুলি এটা আছে, 0 ডিগ্ৰী লেটিটিউড, 0 ডিগ্ৰী অক্ষাংশ। এই অক্ষাংশটো কি বুলি কয়? এইটোক আপোনাক ইকুৱেটৰ বুলি কয়, বিষুৱ ৰেখা। অ'কে, তো এই বিষুৱ ৰেখাটো যদি আপোনালোকে চাই, এই যে বিষুৱ ৰেখাটো আছে, এই বিষুৱ ৰেখাটো যদি আপোনালোকে মেপত চাই, তেতিয়াহ'লে এই যে বিষুৱ ৰেখাটো আছে, এই বিষুৱ ৰেখাটো যদি আপোনালোকে মেপত চাই, তেতিয়াহ'লে দেখিব যে ভাৰতৰ একদম তলৰ ফালেদি গৈছে, ভাৰতৰ তলত একদম ভাৰত মহাসাগৰৰ মাজেদি গৈছে। তো এইটো আপোনালোকে দেখিব এই ছিংগাপুৰ নিচিনা অঞ্চলবিলাকত সেইখিনি মাজেদি পাৰ হৈ যায়। তো এইটোতো নাযায়। আৰু টপিক অফ কেপ্ৰিকৰ্ণ কৰিছে, টপিক অফ কেপ্ৰিকৰ্ণ আছে চাউদাৰ্ণ হেমিস্ফিয়াৰ, অৰ্থাৎ দক্ষিণ গোলাৰ্ধত। তো এইটো থকা মানে অসমৰ মাজেদি যোৱাৰ প্ৰশ্নই নাহে। তাৰপিছত আছে কৰ্কট ৰেখা। তো কৰ্কট ৰেখাটো আমি চাই লৈছোঁ এবাৰ, কোন হেৰিয়েদি যায় আপুনি চাই লৈছোঁ এবাৰ। অ'কে, ইয়াতে চাব আপোনালোকে দেখিছে যে কৰ্কট যোনডাল ৰেখা আছে সেইডাল এনেকৈ পাৰ হৈ গৈছে। এইটো হৈছে কৰ্কট ৰেখা, এইডাল ইকুৱেটৰ মানে বিষুৱ ৰেখা, আৰু এইটো হৈছে মকৰ ৰেখা। অ'কে, তো কৰ্কট ৰেখা ভাৰতৰ মাজেদি গৈছে, ঠিক আছে। তো ভাৰতত যিমান আমাৰ 8খন ৰাজ্যৰ মাজেদি কৰ্কট ৰেখা পাৰ হৈ গৈছে, ট্ৰপি অফ কেঞ্চাৰ 8 ষ্টেটছৰ মাজেদি গৈছে। তো মই যদি ষ্টেটছৰ নামবিলাক ক'ব যাওঁ, গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, তাৰপিছত আহিব ত্ৰিপুৰা এণ্ড মিজোৰাম। 8খন হৈ গৈছে। তো এইকেইখন ষ্টেটৰ মাজেৰে পৰে কি কৈছে? ট্ৰপিক অফ কেঞ্চাৰ কৈছে। কিন্তু অসম ইয়াত নাই। তো অসম যিহেতু ইয়াত নাই, তো আনচাৰটো আমাৰ কি হ'ব? আনচাৰটো আমাৰ হ'ব আপোনাৰ ইয়াতো নান অফ দ্য এব, মানে ইয়াতে তলৰ কোনো এই গোটেইকেইটাৰ এটাও আপোনাৰ অসমৰ মাজেদি পাৰ হৈ নাযায়। অ'কে, তো আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে আমি। আপোনালোকে মই দি দিছোঁ ইয়াতে 8টা ষ্টেটৰ মাজেদি যায়, অসমৰ মাজেদি নাযায়। অ'কে, চ' ইয়াতে কৈছে ফিজিঅ'গ্ৰাফি অফ আছাম কেন বি ডিভাইডেড ইনটু হাউ মেনি টাইপছ। তো অসমৰ ফিজিঅ'গ্ৰাফিক মুখ্যতঃ কেইটা ভাগত ভাগ কৰিব পাৰি। তো অসমত যদি আমি ফিজিঅ'গ্ৰাফিৰ কথা ক'ব যাওঁ, এনেকৈ যদি মই অসমৰ মেপখন যদি ড্ৰ কৰি লওঁ, তেতিয়াহ'লে আপোনালোকে দেখিব যে ব্ৰহ্মপুত্ৰ নদীটো ইয়াৰ সোঁমাজেদি পাৰ হৈ গৈছে। আৰু এই যোনকৈ ব্ৰহ্মপুত্ৰ বেচিন, এইখিনি এৰিয়াক কোৱা হয় ব্ৰহ্মপুত্ৰ নদীৰ ওচৰে পাঁজৰে এইখিনি অংশ কোৱা হয় ব্ৰহ্মপুত্ৰ ভেলী, ব্ৰহ্মপুত্ৰ উপত্যকা, ব্ৰহ্মপুত্ৰ উপত্যকা। আৰু মাজত এইখিনি জেগাত আছে আপোনাৰ কি কাৰ্বি আংলং আৰু আপোনাৰ ডিমা হাছাও হিলছ, ডিমা হাছাও হিলছ বা নৰ্থ কাছাৰ হিলছ বুলিও কয়, ঠিক আছে। আৰু তলৰ এইখিনি জেগা যোনখিনি আছে, এই যোনখিনি তলৰ জেগা এইখিনি কোৱা হয় আপোনাৰ কি বৰাক ভেলী, কাৰণ ইয়াতে বৰাক বা চুৰমা ৰিভাৰটো আছে, ঠিক আছে। বৰাক নদীটোত বাংলাদেশত চুৰমা বুলি কয়। অ'কে, চ' আমি এতিয়া কেইটা পালোঁ? ফাৰ্ষ্ট এটা ফিজিঅ'গ্ৰাফিক ডিভিজন, 1 নম্বৰ ব্ৰহ্মপুত্ৰ ভেলী, 2 নম্বৰ হিলছ, আৰু 3 নম্বৰ কি হয় আপোনাৰ বৰাক ভেলী। তো 3টা হ'ব, তো আনচাৰ ইজ 3। অ'কে, এতিয়া মই লিখি দিছোঁ ধুনীয়াকৈ। আপুনি ব্লু পৰ্চনটোত দেখা পাইছে এইখিনি কাৰ্বি আংলং আৰু এনচি হিলছ। আৰু কাৰ্বি আংলংহে হৈছে আপোনাৰ অসমত আটাইতকৈ ডাঙৰ জিলা, এইটো মনত ৰাখিব আপোনালোকে এইখন। অ'কে, নেক্সট আমি আগবাঢ়িছোঁ নাম্বাৰ 8 কুৱেশ্যন, হুইচ ৰিভাৰ ছেপাৰেটছ কাৰ্বি প্লেটু উইথ নাগা হিলছ। অ'কে, তো ইয়াতে কিছুমান আপোনাৰ ৰিভাৰ্ছৰ নাম দিয়া আছে, আপোনালোকে এইটো চাই লওক। ইয়াতে কপিলি দিয়া আছে, বৰাক, তাৰপিছত ধনশিৰি আৰু দৈয়াং, ঠিক আছে। কপিলি ৰিভাৰ কোনখিনিত আছে? তো কপিলি ৰিভাৰ আছে আপোনাৰ কোনখিনিত? আপোনাৰ নগাঁও মৰিগাঁও অঞ্চলখিনিত আছে। আৰু কপিলি ৰিভাৰৰ ৰিচেণ্টলি কি হৈ আছে আপোনাৰ কপিলি হাইড্ৰ' পাৱাৰ যোনটো ইলেক্ট্ৰিক প্ৰজেক্ট, তাতো সেইটো প্ৰজেক্টটো চলি আছে। নেক্সট বৰাক আপোনাৰ ক'ত আছে? বৰাক আছে আপোনাৰ একদম অসমৰ যোনটো তলৰ ভাগখিনিত আছে। তো আৰু ধনশিৰি আছে আপোনাৰ ক'ত? ধনশিৰি আছে আপোনাৰ গোলাঘাটৰ সেইখিনি অঞ্চলত। তো গোলাঘাট জিলা যিহেতু বৰ্ডাৰটো কিহৰ লগত শ্বেয়াৰ কৰে নাগা পাহাৰৰ লগত, সেইকাৰণে আনচাৰ উইল বি ধনশিৰি। আৰু আপোনালোকে কমেণ্ট বক্সত জনাই দিয়ক যে দৈয়াং ৰিভাৰটো অসমৰ কোনখিনি অঞ্চলত আছে। অ'কে, তো আগবাঢ়িছোঁ নেক্সট শ্লাইডলৈকে। ইয়াতে দেখিব আপোনালোকে এই যোনটো আপোনাৰ ধনশিৰি ৰিভাৰ আছে, এই ধনশিৰি ৰিভাৰটো আপোনাৰ এইখিনি গোলাঘাট, এইখিনি কাৰ্বি আংলং হিলছ, তো এইখিনি আপোনাৰ নগা পাহাৰত কি কৰে? ছেপাৰেট কৰে, এইটো ধনশিৰি। তো আনচাৰ উইল বি ধনশিৰি আপোনাৰ ৰিভাৰ। অ'কে, নেক্সট আগবাঢ়িছোঁ 9 কুৱেশ্যনলৈকে। তো ইয়াতে কৈছে যে পিংক গ্ৰেনাইট। তো পিংক গ্ৰেনাইট অসমৰ ক'ত পোৱা যায়? ঠিক আছে, পিংক গ্ৰেনাইট অসমৰ কোনখন হিলত পোৱা যায়? গোৱালপাৰা ডিষ্ট্ৰিক্টত, এইটো সুধিছে। তো ইয়াতে কিছুমান হিলৰ নাম দিয়া আছে, ৰক্ষাশিনী পাহাৰ দিয়া আছে, তাৰপিছত কৈছে সূৰ্য পাহাৰ, তাৰপিছত অজগৰ হিলছ, অজগৰ পাহাৰ এইটো কৈছে, আৰু গোটেইখন কৈছে। তো ৰিচেণ্টলি আপোনালোকে এইটো নিউজত আছে, কাৰেণ্ট এফেয়াৰ্ছত আছিলে। তো অজগৰ হিলছ যোনটোত আছে, য'ত গোৱালপাৰা ডিষ্ট্ৰিক্টত, তাত আপোনাৰ কি কৈছে? পিংক গ্ৰেনাইট পোৱা গৈছে, পিংক গ্ৰেনাইট। তো এইটো আপোনালোকে মনত ৰাখিব ডিৰেক্টলি। আৰু সূৰ্য পাহাৰত কি আছে? ইয়াতে আছে অসমত আৰ্কিঅ'লজিকেল চাইট, মানে ভগ্নাৱশেষ পোৱা গৈছে, প্ৰত্নতাত্ত্বিক ভগ্নাৱশেষ, ঠিক আছে। অ'কে, আগবাঢ়িছোঁ।
অ'কে চ' ইয়াতে আপোনালোকক মই ফটো দি দিছোঁ এইখন হৈছে অজগৰ ফৰেষ্ট আৰু ইয়াতে আছে অজগৰ হিলছত কি পোৱা যায় আপোনাৰ পিংক গ্ৰেনাইট পোৱা গৈছে অ'কে চ' লাষ্ট কুৱেশ্যন আজিৰ ছেশ্যনৰ সেইটো আমি চাই লৈছোঁ তো ইয়াতে কৈছে হুইচ ইজ দ্য হাইয়েষ্ট পিক অফ আছাম ৰেঞ্জ অফ হিমালয়াছ চ' আপোনালোকে জানে যে হিমালয়ান যোনখিনি আমাৰ হিমালয় আছে হিমালয়খনক আমি কিছুমান পৰ্চনত ভাগ কৰিছোঁ কিছুমান ভাগত ভাগ কৰিছোঁ হিমালয়ান আমি মাউণ্টেইন ৰেঞ্জক তো ইয়াতে কি আছে যোনখিনি আমাৰ ইষ্টাৰ্ণ পাৰ্ট অফ হিমালয় আছে যদি মই এখন ভাৰতৰ মেপখন যদি আমি ৰাফলি একবাৰ পটকৈ যদি চাই লৈছোঁ আমি পটকৈ যদি মই এনেকৈ ভাৰতৰ মেপখন যদি চাওঁ সাপোজ তেতিয়াহ'লে আপোনাৰ লিখিব যে এইখিনি যোনখিনি ইষ্টাৰ্ণ পাৰ্ট আমাৰ ইষ্টাৰ্ণ পাৰ্টখিনিক কি বুলি কয় আছাম ৰেঞ্জ বুলি কয় আছাম ৰেঞ্জ তো এই ইষ্টাৰ্ণ পাৰ্ট যদি আছাম ৰেঞ্জ এই আছাম ৰেঞ্জৰ সকলোতকৈ ওখ শৃংগটোৰ নাম কৰিছে ইয়াতে লিখা আছে যে গুৰু শিখৰ দোদাবেটা তাৰপিছত হৈছে নামচা বৰুৱা আৰু হিমাগিৰি এইটো অঞ্চল ষ্ট্ৰেইট ফৰৱাৰ্ড হ'ব নামচা বৰুৱা এইটো নামচা বৰুৱা ক'ত আছে অৰুণাচল প্ৰদেশত আছে নামচা বৰুৱা আৰু হিমালয়ৰ এইখিনি এৰিয়াত আছে আপোনালোকৰ নাংগা পৰ্বত আৰু এইখিনি এৰিয়াত আছে আপোনাৰ কি নামচা বৰুৱা তো হিমালয়ৰ দুটা এক্সট্ৰিমিটি হয় মানে একদম আপোনাৰ বিস্তৃতি আপোনাৰ এই নাংগা পৰ্বতৰ পৰা ক'লৈকে আছে বিস্তৃতিটো আপোনাৰ নামচা বৰুৱালৈকে আছে হিমালয়খন এনেকৈ অ'কে তো ইয়াৰ পিছত আমি কিছুমান ভাগত ভাগ কৰিছোঁ অ'কে তো গুৰু শিখৰ হৈছে কোনটো আপোনাৰ হিলৰ হায়েষ্ট আপোনাৰ সেই হয় পিক হয় আপুনি কমেণ্ট বক্সত জনাই দিয়ক অ'কে তাৰপিছত আমি নেক্সট স্লাইডত চাই লৈছোঁ এইটোৰ ইয়াতে ধুনীয়াকৈ মই দি দিছোঁ ইয়াতে আপোনাৰ হিমালয়াত আছে হিমালয়ক আপোনাৰ গ্ৰেটাৰ হিমালয়া মিডিল হিমালয়া লোৱাৰ হিমালয়া শিৱালিক এইবিলাকত ভাগ কৰা হৈছে তো এইবিলাক আমি যেতিয়া ফিজিকেল জিঅ'গ্ৰাফি পঢ়িম তেতিয়া আমি ধুনীয়াকৈ আলোচনা কৰিম আৰু ইয়াতে এইখিনি জেগাতে আছে আপোনাৰ নামচা বৰুৱা এইখিনিত আছে আৰু এইখিনিতে আছে আপোনাৰ কি এইখিনিত আছে আপোনাৰ নাংগা পৰ্বত আৰু এইখিনিত আছে নামচা পৰ্বত অ'কে তো এইখিনি জেগাতে আপোনাৰ কি হয় ইণ্ডাছ ৰিভাৰটো এনেকৈ টাৰ্ণ লয় আৰু এইখিনি জেগাত ব্ৰহ্মপুত্ৰ নদীটো এনেকৈ টাৰ্ণ লয় আৰু এই টাৰ্ণ লোৱাৰ কাৰণে ইণ্ডাছ আৰু কি হওক আপোনাৰ ব্ৰহ্মপুত্ৰ নদীক কি বুলি কয় এণ্টিচিডেণ্ট ৰিভাৰ বুলিও কয় এইটো এণ্টিচিডেণ্ট ৰিভাৰ কি হয় আপুনি ফিজিকেল জিঅ'গ্ৰাফিৰ মোৰ ক্লাছত ধুনীয়াকৈ পাই যাব অ'কে চ' আজিৰ কাৰণে এইখিনি আছিলে ডেটছ অল ফৰ টুডে থেংক ইউ আপোনালোকে ভালকৈ ষ্টাডি কৰি থাকক আৰু এটা কুৱেশ্যন সুধিছোঁ আপোনালোকক সেইটো আপোনালোকে কমেণ্ট বক্সত জনাব সেইটো হৈছে চ' হুইচ ইজ দ্য লাৰ্জেষ্ট টি গাৰ্ডেন অফ আছাম অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাখনৰ নাম কি সেইটো আপোনালোকে যদি জানে কমেণ্ট বক্সত ধুনীয়াকৈ লিখি দিব অ'কে চ' থেংক ইউ কিপ ষ্টাডিং চ' নেক্সট ভিডিঅ'টো আমি লগ পাম আকৌ অ'কে